5 বছৰ এখন কলৰ বাগানত পইচা পাই থাকলি তাৰপিছত অনুভৱ নহ'ল তামোলতো পইচা পাই গ'ল আগতে আমাৰ দেউতাহঁতে সৰুতে পুতিছিল কলে তামোলে পুতিছিল মানে কম পদ্ধতিত কৈছিল আমি অলপ বেছি পদ্ধতিত কৰিলোঁ এই এটা খেতি কৰিলে কাম নাইব খেতিৰ মোৰ অন্ত নাই নাম অন্ত নাই খেতিৰ নামৰ অন্ত নাই যি মন গেছি শুনটো খেতিও কৈছোঁ দৰ্শকসকল বৰ্তমান আমি উপস্থিত আছোঁ কামৰূপ জিলাৰ ছয়গাঁও অঞ্চলৰ বৰপিত অঞ্চলত আৰু ইয়াতে এজন কৃষক জগদীশ ঠাকুৰীয়া দাদাই মানে খুব ধুনীয়াকৈ তেওঁ কলৰ খেতিটো কৰিছেই কলৰ খেতিৰ লগতে তেওঁ সমান্তৰালভাৱে তামোলৰ খেতি কৰিছে এনেকৈ কলৰ লগত তামোলৰ খেতি কৰিলে আমাৰ কৃষকসকল কেনেকৈ লাভান্বিত হ'ব এই সন্দৰ্ভত আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম দাদা নমস্কাৰ নমস্কাৰ কেনেকুৱা ভালে আছে ভালেই দাদা এই যে আমিতো আপুনি কলৰ বহুকেইখন বাগান দেখিছোঁ গোটেইখিনিতে বাৰু তামোলৰ লগত কল কৰা নাই ইয়াত তামোলৰ লগত কল কেনেকুৱা এটা চিন্তা মানে আৰু কল খেতিটো উঠি যোৱাৰ পিছত তামোলটো উঠি যাব কল প্ৰথম কলে তামোলে পুতিব নালাগে তাৰপিছত 2 বছৰ কল যোৱাৰ পিছত তামোল লগাই দি তামোল লগাৰ পিছত কলো 4-5 বছৰ পিছত 6 বছৰ হয় 6 বছৰ পিছত ধ্বংস হ'ব হোৱাৰ পিছত তামোলটো উঠি গ'ল কলৰ মাজতে কলত চাচ হ'ল হয়তো তামোলটো সোনকালকৈ উঠিব আৰু তাৰপিছত সেই কল পচাটো সাৰো হ'ল সাৰো হ'ল মুঠতে কলো হ'ল তামোলো লাগলা পানী ডাংটো একেলগে পাই গ'ল তাৰপিছত কলো ধ্বংস হ'ল কলৰো পইচা পাই থাকোঁতে তামোলৰ পইচা পাবা হ'ল মুঠতে 5 বছৰ পিছত তামোল লাগে 5 বছৰ এখন কলৰ বাগানত পইচা পাই থাকলি তাৰপিছত অনুভৱ নহ'ল তামোলতো পইচা পাই গ'ল মুঠতে এটা খৰচতে 2টা কাম হৈ গ'ল 2টা কাম হৈ গ'ল এক গুলিত 2 শিকাৰ তাৰপিছত ইলাক আৰু তাৰপিছত নেমু পুতিব পৰা যাব তামোলৰ মাজত নেমু পুতিব যাব পৰা যাব লেচু পুতিব পৰা যাব কল উঠাৰ পিছতে নাই এই কল উঠাৰ পিছত নেমু পুতা হ'ব আমাৰ নেমু তামোল লগাৰ পিছত নেমু পুতা হ'ব দাদা কলখিনি লগালে কলখিনি লগোৱাৰ 2 বছৰ পাছতে কিন্তু তামোল ৰুব লাগিব তেতিয়াহে তাৰমানে পইচা বস্তুটো একেলগে মিলি যাব চিষ্টেমতে গুচি যাব তেতিয়া কলটো ধ্বংস হ'ল তামোলটো উঠিলা খেতিয়কজনে তাৰমানে কষ্ট নাপালা নাই এইটো তামোলটো নিজৰ অভিজ্ঞতাই দি কৈছোঁ তামোলটো এনেকুৱা মানে আগতে আমাৰ দেউতাহঁতে সৰুতে পুতিছিল কলে তামোলে পুতিছিল মানে কম পদ্ধতিত কৈছিল আমি অলপ বেছি পদ্ধতিত কৰিলোঁ কলে তামোলে এই কল আৰু তামোল মোটামুটি 18-20 বিঘামান মাটিত আছে 18-20 বিঘা মাটিত আছে কলৰ লগত তামোল আছে ভাল টকা আহিব তাৰমানে অনুভৱ নহ'ব খেতিয়কটোৰ কষ্ট নহ'ব মুঠতে কলটোও যাব তামোলটো লাগিব তাৰপিছত এইবিলাক আঙৰচ লগাব পৰা যাব নেমু লগাব পৰা যাব মুঠতে কল দি থাকোঁতে কলত পানী দি থাকোঁতে তামোলেও পালা তামোলত পানী দি থাকোঁতে কলেও পালা তাৰপিছত তামোলত পানী দিওঁতে নেমুও পালা আঙৰচেও পালা মিশ্ৰিত কৃষি পদ্ধতি আৰু নহয় জানো মাল্টি লেয়াৰ কৃষি পদ্ধতি নহয় বা এইটো কি বুলি কয় বহুখলপীয়া কৃষি পদ্ধতি বহুখলপীয়া এটাৰ পিছত এটা এতিয়া আপোনাৰ যদি কলৰ তামোলটো লগালে কলত ভাল নহ'ল কল ধুমুহাই ভাঙি দিলে তামোল জোপাই কৰি দিব বহুখিনি লাভ আছে মুঠতে এই এটা খেতি কৰিলে কাম নাইব মন কৰিব লাগে কৃষকসকলে তামোলটো পালোঁ আনাৰসৰ পাই গ'লো বা নেমু বা ভোট জলকীয়াও কৰিব পাৰিব মুঠতে আদাল দিওঁ মুঠতে তামোলৰ তলাতো বহুত ধৰণৰ খেতি চাহ নাই 8x8 আছে তামোল 8x8 আছে তাৰ তলত বহু আদা হালধি বহুত ধৰণৰ খেতি কৰিব পৰা যাব তামোলৰ মাজত আমাৰ দৰ্শকসকলে চাব পাৰে খুব ধুনীয়া এইফালেতো বৰ বেছি দেখা নাই এইফালে আমি অকণমান এইফালে ঘূৰি দিওঁ তাৰপিছত আপুনি ঘূৰি দিওঁ আমি এইফালে ঘূৰি চাব পাৰে তামোলবিলাকৰ মানে কলৰ লগত কৰিছে যদিও আমাৰ বহু কৃষক ক'ব পাৰে স্বাস্থ্যটো ভাল নহ'ব বা চেচুকীয়া জেগাত চেচুকীয়া হ'ব কিন্তু আপোনালোকে চাব পাৰে তামোলৰ স্বাস্থ্য খুব ভাল হৈছে তাত আমি যিখিনি তামোল দেখিছোঁ সেইখিনি বয়স কিমান হ'ল বয়সতো হ'ল 3 বছৰ 3 বছৰ 3 বছৰ আৰু কলটোৰ বয়স হ'ল 5 বছৰ তামোলটোৰ বয়স হ'ল 3 বছৰ কলটো ইলাক আৰু 2 বছৰ খাইছোঁ কলটো কাটি দিলোঁ তামোলটো উঠি গ'ল আৰু সম্পূৰ্ণ দাদা আমি বহুত ঠাইত দেখিছোঁ কলৰ লগত তামোলৰ লগত পাণ জালুক দিয়াও দেখিছোঁ তেনেকুৱা কিছুমানো কাম কৰিব পাৰে নহয় জানো সেনেকুৱা কামো কৰিব বহু কাম কৰিব পাৰি মুঠতে আৰু আমাৰ অসমৰ বহু গাঁৱত দেখিছোঁ আমি প্ৰত্যেক ঘৰ মানুহৰ ঘৰতে তামোল গছ আছে কিন্তু সেই গছবিলাক খালী হৈ পৰি থাকে তেওঁলোকে পাণত পাণ জালুক এনেকুৱা কামবিলাক লগাব পাৰে নহয় পাণ জালুক দিব পাৰি পাণ জালুকৰ মাজত আদা হালধিও পুতিব পাৰি মুঠতে তামোলৰ তলত বহু ধৰণৰ খেতি কৰিব পাৰি মুঠতে প্ৰথম কলটো লগাই লওক তাৰপিছত তামোল পুতক তাৰপিছত তামোলত যি কৰে এনি
একো মানে লোকচান নহয় ন লোকচান নহয় গছজোপা কিবা প্ৰভাৱ পেলাব নেকি কলজোপা নেপেলায় নাই নাই এফালে প্ৰভাৱ নেফালে কলজোপাই তামোলডালক ভালহে কৰে প্ৰথম ছাঁ কৰে প্ৰথম ছাঁ কৰে তাৰপিছত তামোলডাল কথাটো 4 বছৰ হ'ল কলটোৰ বয়স হ'ল 5 বছৰ তামোলটোৰ বয়স হ'ল 4 বছৰ তেতিয়া কলটো কাটি দিয়ে কাটি দিয়াৰ পিছত এইবিলাক আৰু 2 বছৰ যোৱাৰ পিছত জালুক পুতে পাণ পুতে তাৰপিছত আদা আলি বহু ধৰণৰ তামোলৰ তলত এনি খেতি কৃষকসকলে নিজৰ সুবিধা অনুযায়ী এইবিলাক কৰিব পাৰিব কৰিব পাৰিব দাদা ধন্যবাদ আপুনি এনেকৈ কাম কৰি আছে আৰু আমাৰো দেখি ভাল লাগিছে আমাৰ বহু কৃষকে আপোনাক মানে অনুকৰণ কৰিব লাগে এনেকৈ কাম কৰি আছে আমাৰ দৰ্শকক জনা যে কৃষক জগদীশ ঠাকুৰীয়া দাদাই মানে তেওঁক আমাৰ কৃষকসকলে আচলতে অনুকৰণ কৰিব লাগে তেওঁ কোনো চৰকাৰী সা সুবিধা পোৱা নাই বা নিজাববীয়াকৈ তেওঁ প্ৰথমতে 5 বিঘা মাটিত কাম কৰিছিলে 5 বিঘা মাটিৰ পৰা এতিয়া বৰ্তমান 40 বিঘা মাটিত কাম কৰি 40 বিঘা মাটিত বিভিন্ন ধৰণৰ শস্য খেতি কৰি আছে আৰু কেৱল এটা খেতি লাগি থকা নাই তেওঁ ইয়াত যদি কল কৰিছে ইয়াত নাৰিকল কৰিছে ক'ৰবাত সৰিয়হ কৰিছে মানে মানে খেতি এনি খেতি বহু জেগাত তাৰমানে খেতি এনি খেতি তাৰমানে খেতিৰ মোৰ অন্ত নাই নাম অন্ত নাই খেতিৰ নামৰ অন্ত নাই যি মন গেছি শুনটো খেতিও কচু বিন কচু লাও কচু কোমোৰা কচু ভেন্দি কচু ধনিয়া কচু জিকা কচু নাৰ্জী ফুল কচু সৰিয়হ কচু মুঠতে এনি এটা লাগি থকা নাই মুঠতে এটাৰ পেট কোনোবাটোতে গতাই দিয়ে খেতিতে লাভ হ'ব সেইটো নহয় কোনোবাটোত লছ হ'লে যাতে কোনোবাটোত লাভ আহে পাৰিব লাগিব কেতিয়াবা আমাৰ কলখিনি বেয়া হ'ল বা আনাজখিনি বেয়া হ'ল বা সৰিয়হ বেয়া হ'ল অন্য কিছুমান খেতি অন্য খেতি কাভাৰ কৰি দিব আৰু পইচাটো তেতিয়াহে মানুহ তেতিয়াহে পইচাটো মিলিব কলৰ প্ৰতিটো সময়তে পইচা নাপায় সময়মতে নাপায় সময় নাপায় কিন্তু পইচা পাবৰ কাৰণে তেনেকৈ এখন কাম কৰিব লাগিব কাম কৰিব লাগিব মুঠতে এটোৰ পে সেইটো মুঠতে কৰিব লাগিব ধন্যবাদ দাদা আপুনি লগ পাই ভাল লাগিল আমিও বহুখিনি কথা জানিব পাৰিলোঁ আৰু আমাৰ দৰ্শকসকলেও বহুখিনি কথা আপোনাৰ পৰা শিকিব পাৰিব ধন্যবাদ